नमस्कार की खबर আপোনালোকৰ আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাও বুলি ভাবিলো যেহেতু বহুত দিন ব্লগ দিয়া নাই মিনি ব্লগ দি আছো আপোনালোকে ভিডিওবোৰ ভালকে নুচোৱা হল ভিডিওবোৰ চাব আপোনালোকে চালেহে অকমান আমি আগবাঢ়ি যাব পাৰিম আগৰ নিচিনা কিছুমান ভিডিও বনাব নোৱাৰা হলো সেই কাৰণে ব্লগ মিনি ব্লগ কে দিবলগীয়া হৈছে আৰু ফাইনালি এতিয়া সন্ধিয়াৰ চাহ কাপ মুখাগত লৈ আপোনালোকলে ভিডিওটো আগবঢ়াব লৈছো আপোনালোকে ভিডিওটো প্লিজ স্কিপ নকৰাকে শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু এয়া চাগ আমাৰ বাবা একদম বহি আছে বৰাবৰ চাহৰ কাৰণে আৰু এফালে মা ঠেঙৰ ওপৰত ঠেং দিয়ে এফালে মা আৰু লগতে আমাৰ একদম সদায় থকা মেকুৰীটো এটা ধুনীয়াকৈ আমি চাহকণ খাই লওঁ আৰু খাই পেলাই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই আছোঁ চাহ বনাই ল'লোঁ গাখীৰৰ চাহ এয়া মা ভাগৰ চাহ হৈছে এয়া মা ভাগৰ তাৰপাছত এয়া ধুনীয়াকৈ কেক মায়ে খাব আমি বিস্কুট খাম বাবাই মই আৰু ফাইনেলি এয়া বাবাৰ কাপ চবৰে এক্সট্ৰা দেখিছেনে এয়া হৈছে আমাৰ বাবাজীৰ এয়া মায়ে ধুনীয়াকৈ কেক আৰু বিস্কুট লৈ কেক আৰু ধুনীয়াকৈ চাহ লৈ ল'লে আৰু এতিয়া বাবাই খাব মই খাম লৈ লওক বাবা ফাইনেলি এনেকৈ আৰু পকাতে বহি লৈছোঁ আৰু কি ক'ব চকীও নাই চুপাৰো নাই কি ক'ব দুখীয়া মানুহ গাইসকল আৰু কি বুলি কয় আমি আৰু এনেকৈ আৰু তিনিটি প্ৰাণীয়ে আৰু এটি প্ৰাণীলৈ অপেক্ষা কৰি কৰি এনেকৈ বহি থাকোঁ সদায় সদায় আৰু আজি যিহেতু আৰু এটা প্ৰাণী হ'ব কিয়নো আজি দাদা এজন অহা কথা আছে 4টি প্ৰাণী বা গৈ আজি 5টি প্ৰাণী হ'বগৈ সেইকাৰণে আমি মানে আহিব আৰু তেওঁলোক অহাৰ পাছতহে আপোনালোকক দেখুৱাই আছোঁ এতিয়া আমাৰ বাবাই কিছুমান জমনি ক'ব আৰু আমি এতিয়া মায়ে মই মানে হাঁহি পুৰা বাবাক অলপ চলপ গালিও দিম মানে কি কিনিমানকৈ বকি থাকে বুলি তেনেকৈ আৰু আজি আৰু আমি এনেকৈ দিন পাৰ কৰি আছোঁ আৰু কি ক'ব গাইসকল জীৱননো কেইদিনীয়া 10 মাহ 2 দিনীয়া কিন্তু সেইবিলাক দুদিন নাথাকোঁ যেনিবা বহুত কেইদিন থাকিম বহুত বছৰ আৰু হাঁহি মাতিৰে আৰু জীৱনবোৰ পাৰ কৰিব লাগিব হয়নে নহয় দুখ যন্ত্ৰণাটো মানুহৰ থাকিবই সকলোখিনি নেওচি আমি আগবাঢ়ি যাব লাগিব জীৱনত আৰু আপোনালোকক এনেই কৈছোঁ আৰু মোৰ মনৰ ভাৱ আপোনালোকে নাভাবিব এজিনে বুলিব ডাঙৰ বৰ একেবাৰে জীৱনৰ তাইলৈ জীৱনৰ বিষয়ে কি জানে তাই একেবাৰে ডাঙৰ আমাক জ্ঞান দিছে আপোনালোকৰ দৰে মোৰ জ্ঞান নাই জ্ঞান একেবাৰে সীমিত শিকিবলগীয়া মানুহৰ জীৱনত বহুত থাকে চ' ইমানকৈ লেকচাৰ দি নাথাকোঁ মই এতিয়া ফাইনেলি চাহকাপ খাই লওঁ আপোনালোকেও সন্ধিয়া চাহকাপ খাই লওক একদম মানে তাৰ পাছত কি কৰোঁ আপোনালোকে আজি সাজটো কি হয় এতিয়া মানুহজনে কি আনে আপোনালোকক দেখুৱাই আছোঁ কিহে খাম আজি কেইটকীয়া খানা আজি বনে আলহীও অহা কথা আছে চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া চাহকাপ খাই লৈছোঁ মেকুৰীয়ে বাৰু চাহ খায় নে আপোনালোকৰ ঘৰত চাহ খায় নেকি মেকুৰীয়ে কমেণ্ট কৰি জনাবচোন গাইসকল আমাৰ ঘৰত চাহ ভাত টেঙা মিঠাই জ্বলা বিচনাত শুৱে আমাৰ মাজত শুৱেহি মাৰ লগত শুই থাকে সৰাই আকৌ আৰু এটা আছে এইটো অহা নাই এইটো খাব টাইমত আহে ভাত খাব টাইমত এতিয়া মই এইবোৰ জলকীয়া ঠাৰি গুচাব লৈছোঁ যিহেতু আচাৰত দিব লাগিব ভালকৈ শুকোৱা নাই আৰু কাইলৈ ৰ'দত দিব লাগিব অলপ শুকুৱাই থোৱা আছে এতিয়া বাকী এয়াও দি দিম মানে বীৰ জলকীয়া ধুনীয়াকৈ শুকুৱাই থোৱা আছে লগতে এয়া যিহেতু ঘৰৰ জলকীয়া পকা দেখিছেনে ঘৰৰ জলকীয়া সেইকাৰণে এয়াও দি দিম তেতিয়া খাবলৈ টেষ্টি হ'ব আৰু সৰহো হ'ব যিহেতু শুকুৱাই দিলে আচাৰ দি দিলে কমি যায় দিনত এইবোৰ কাম কৰিব থাকি যায় আৰু ৰ'দত শুকুৱাই থৈছিলোঁ দিনত সেইকাৰণে দিনত এইবোৰ নিচিঙিলোঁ ঠাৰি আৰু এতিয়া যিহেতু ইমান কাম নাই সেইকাৰণে ঠাৰিকেইডালো ছিঙি লৈছোঁ ফাইনেলি ঠাৰি ছিঙি হৈছে আৰু অলৰেডি আমাৰ চাৰ আহি পাই গ'ল এনেকুৱা চাওকচোন আজি চুলিখিনি একদম কাটি মেলি কেনেকুৱা অৰ্ডাৰ দিছিলোঁ কিমান দিনৰ মূৰত যে আহিছে গম পাইছেনে গ'ল বহুত দিনৰ মূৰত এয়া আহিছে এইটো ৱাল হুক হয় এনেকৈ ষ্টাইল কৰা বস্তু থ'বৰ কাৰণে আমাৰ যিহেতু মানে আৰু এইটো চাওক দিনৰ পৰা ইয়াতে দমাই থৈ দিছোঁ এইটো সজাই থৈ দিয়াতে আছে ৱাল হুক আহি পোৱা নাই আজি ফাইনেলি আহি পাই গ'লি আৰু আজি আমাৰ ছাৰ হিৰ' হৈ আহিছে বৰা চুলি তুলি কাটি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মানে ল'ৰাটো অকণমান খিনমিন বুলি বেয়াকৈ নক'ব দেই বহুত কষ্ট কৰে কাৰণে খিনমিন
কেনেকৈ লগায় এতিয়া মা বাবাহঁতৰ কাৰণে তেনেকৈ টেঙেচি টেঙা দি মাছ বনালে আমাৰ কাৰণে যিটো মাংস বনালে মাংস আৰু পোলাও আৰু এতিয়া ধুনীয়াকৈ কেঁচা পাকঘৰতে জুই ফুৱাই মা বাবা মই ধুনীয়াকৈ জুই ফুৱাই কথা পাতি আছোঁ আৰু বাকীবোৰ পূৰা ইয়াৰ লগৰ কেইটামানো আহিলে পাৰ্টি কৰি আছে আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ বাই ভাল লাগিলে লাইক এটা কৰি দিব